1989 চনত যি ঘটনা হৈছিলে তাৰ 79 চনত 1979 চনত যি শ্বহীদ হৈছিলে সেই শ্বহীদ দিৱসত প্ৰথমবাৰ কাৰণে মই আজি উপস্থিত আছোঁ আৰু তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতসকলৰ যি ত্যাগ মৃত্যুৰ পিছত এই অঞ্চলৰ মানুহবিলাক অলপ হ'লেও সুৰক্ষিত হ'ল। আজি এই পৰিৱেশ নাই, আজি অসম আৰু নাগালেণ্ডৰ মাজত এটা ভাতৃত্ববোধ আৰম্ভ হৈছে আৰু মই আশা কৰিম যে ভৱিষ্যত দিনত আৰু এনেধৰণৰ ঘটনা কেতিয়াও নহ'ব। আমাৰ কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰে ইয়াৰ সম্পূৰ্ণ ব্যৱস্থা লৈছে, এটা ভাল পৰিৱেশ। চৰকাৰে ইতিমধ্যে অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰী ব্যৱস্থাটো কেন্দ্ৰীয় চৰকাৰৰ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়াৰ নিৰ্দেশত এই সীমা সমস্যাবিলাক ইতিমধ্যে আলোচনা হৈছে আৰু মই ভাবোঁ ভৱিষ্যত দিনত আৰু এনে সংঘাত নহ'ব। আমাৰ চৰকাৰ অহাৰ পৰা এই আন্তঃৰাজ্যিক সীমা সমস্যাৰ ক্ষেত্ৰত এটা বিশেষ ভূমিকা গ্ৰহণ কৰিছে। আমি চাওক, আগ্ৰাসনটো সেই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰে উভয়ে চিন্তা কৰিছে। অমিত শ্বাহ ডাঙৰীয়াই নিজে যিহেতুকে NECৰ চেয়াৰমেন, গতিকে তেওঁ এইবিলাক বিষয় চাই আছে। আমি ভৱিষ্যতত এনেকুৱা হ'লে আমি নিশ্চিতভাৱে চাম আৰু কোনো ধৰণৰ কুটাঘাতমূলক কাম কাজ হ'বলৈ চৰকাৰে এলাউ নকৰে আৰু তেওঁলোকেও আজিৰ তাৰিখত তেনেকুৱা নকৰিব বুলি আমি আশা কৰোঁ। নাগালেণ্ডৰ যিসকল আমাৰ জনসাধাৰণ আছে তেখেতসকলেও সংঘাত নিবিচাৰে, কাৰণ এই সংঘাত হৈ গ'লে তেওঁলোকৰো অসুবিধা হয়। এটা সময়ত কৰিছিলে, কিন্তু আজিৰ তাৰিখত সেই সংঘাতটো নকৰিব মোৰ বিশ্বাস হৈছে। তেখেতৰ লগত আমি প্ৰতিনিধিসকলৰ লগত কথা পাতিছোঁ আৰু তেখেতসকলে কৈছে যে আমি কোনো কাৰণে অসমৰ লগত কোনো সংঘাত নিবিচাৰোঁ। আচলতে অসম নাগালেণ্ড নহয়, অসম মেঘালয়, অসম অৰুণাচল, এই অঞ্চলবিলাকত যিটো বৃহৎ অঞ্চল আছে, এই অঞ্চলৰ সীমাৰ সমস্যাবিলাক নাইকিয়া কৰিবৰ কাৰণে কিন্তু চৰকাৰে বিশেষ ধৰণে ব্যৱস্থা লৈছে আৰু মই ভাবোঁ বহুত দীৰ্ঘদিনীয়া সমস্যাবিলাক সমাধান হ'ব। 222খন বনাঞ্চলৰ গাঁও আছে অসম নাগালেণ্ড সীমান্তৰ, আৰু এই বনাঞ্চলৰ গাঁওসমূহৰ যিসকল গাঁও প্ৰধান আছে তেখেতসকলে আজি এই 5 জানুৱাৰী দিনটো সদায় শ্বহীদ দিৱস হিচাপে পালন কৰে। 79 চনৰ আজিৰ দিনটোতে নগা দুৰ্বৃত্তৰ হাতত চুঙাজানত বহু লোকৰ মৃত্যু হৈছিল আৰু সৰ্বমুঠ অসম নাগালেণ্ড সীমান্তত প্ৰায় 121 জন লোক সীমাকেন্দ্ৰিক বিবাদত মৃত্যুবৰণ কৰিছিল। তেখেতসকলৰ স্মৃতিত আজিও শ্বহীদ দিৱস পালন কৰা হৈছে। এই শ্বহীদ দিৱস অসম নাগালেণ্ড সীমান্তক লৈ অনুষ্ঠিত কৰা শ্বহীদ দিৱস। দীৰ্ঘদিন ধৰি সীমান্তত বিভিন্ন অশান্তিকৰ পৰিৱেশ, বিভিন্ন ঘটনা ঘটি আহিছিল। আমাৰ সৌভাগ্যৰ বিষয় যে 21 চনৰ পাছৰ পৰা তেনেধৰণৰ কোনো ঘটনা ঘটা নাই আৰু আমিও অসম নাগালেণ্ডৰ মাজৰ যিটো সম্পৰ্ক, এই সম্পৰ্কটো ভাতৃত্বৰ সম্পৰ্ক, বন্ধুত্বৰ সম্পৰ্কৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিছোঁ। আমি এটা পৰিকল্পনা কৰিছোঁ যে মাৰ্চ মাহত অসম আৰু নাগালেণ্ডৰ মানুহৰ মাজত সম্প্ৰীতি, ভাতৃত্ববোধ বৃদ্ধি পাবৰ বাবে এক সাংস্কৃতিক সমাৰোহ আমি আয়োজন কৰিম, অসম নাগালেণ্ড সাংস্কৃতিক সমাৰোহ। আৰু সেই সাংস্কৃতিক সমাৰোহৰ জৰিয়তে আমাৰ আত্মীয়তা যাতে আৰু বৃদ্ধি কৰিব পাৰি তাৰ কাৰণে আমি যত্ন কৰিছোঁ। এই অঞ্চলৰ গাঁওসমূহৰ সামগ্ৰিক বিকাশ আৰু উন্নয়নৰ কাৰণে আমি কাম কৰি আহিছোঁ। এই অঞ্চলত নতুনকৈ পুনৰ এই 2খন পঞ্চায়ততে প্ৰায় 27 কিলোমিটাৰ ৰাস্তা পকীকৰণ হ'ব। এই গোটেই অঞ্চলটো যাতে যোগাযোগৰ ক্ষেত্ৰত উন্নত হয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শিক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে, ক্ৰীড়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সকলো ক্ষেত্ৰতে উৰিয়াম ঘাটৰ এই সীমা অঞ্চলক আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম।